আমাৰ কৰ্মচাৰীসকল অধ্যক্ষ মহোদয় অসমৰ প্ৰগতিত চৰকাৰী কৰ্মচাৰীসকলৰ উৎসৰ্গিত সেৱাৰ প্ৰতি স্বীকৃতি জনাই মই তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰিবলৈ লৈছোঁ। আমাৰ চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰী পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰে বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPS-ৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিম। মই লগতে ঘোষণা কৰিব বিচাৰিছোঁ যে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি UPS-ৰ সুবিধাও আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ইয়াক অব্যাহত ৰাখিব পাৰিব। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, কেন্দ্ৰ আৰু বিবৰা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব। তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী, নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ আৰু ৱৰ্কছপ কৰ্মচাৰীসকল আৰু 60 বছৰ বয়সলৈ অনুসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সংশ্লিষ্ট সমিতিয়ে যোগদান কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব। মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছপ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভৰা ভাত্তা 50% প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুঠ বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী প্ৰতি কিলোৱাটত 2,000 টকাকৈ সৰ্বোচ্চ 3 কিলোৱাটত 6,000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা ঘৰৰ চালত সৌৰশক্তি চালিত বিদ্যুৎ আহৰণ ব্যৱস্থা সংস্থাপন কৰা 50,000 কৰ্মচাৰীক প্ৰথমে অহাসকলক প্ৰথম সেৱা ভিত্তিত উপকৃত কৰিব। মই এই পবিত্ৰ সদনক জনাবলৈ পাই সুখী হৈছোঁ যে আপোন ঘৰ আঁচনিৰ অধীনত আমাৰ ৰাজ্যখনত 40,054 জন কৰ্মচাৰী আৰু আপোন বাহনৰ অধীনত 3,190 জন কৰ্মচাৰীয়ে সুদৰ হাৰ ৰেহাইৰ সুবিধা লাভ কৰি আছে। এই ইতিবাচক সঁহাৰিয়ে এই আঁচনিখন 2025-26 বিত্তীয় বৰ্ষটো অব্যাহত ৰাখিবলৈ আমাক উৎসাহিত কৰিব। এই সুবিধা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু 60 বছৰ বয়সলৈ অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সম্প্ৰসাৰণ কৰা হ'ব। শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমা জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ডেথ ইঞ্চুৰেঞ্চৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকে সম্প্ৰসাৰিত কৰাৰ কথা মই ঘোষণা কৰিলোঁ, যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে। বিদ্যালয় প্ৰাদেশিকৰণ অধ্যক্ষ মহোদয়, মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছোঁ। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি, মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাতি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলোঁ। প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। মই লগতে ঘোষণা কৰোঁ যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব, তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব। গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ঘোষণা কৰিছোঁ। গৱেষণা কাৰ্য আৰু সংৰক্ষণ তথা নথিভুক্তিকৰণ আদিৰ বাবে আধুনিক প্ৰযুক্তি আহৰণ কৰিবলৈ মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ 2টা সম পৰিমাণৰ
বাৰ্ষিক কিস্তিত 100 কোটি টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছোঁ। মই ঘোষণা কৰিছোঁ যে মুঠ 3টা পৰ্যায়ত অসমৰ সকলো জিলা সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে বহুমুখী সাংস্কৃতিক প্ৰকল্প আমি নিৰ্মাণ কৰিম। প্ৰতিটো প্ৰকল্প অত্যাধুনিক প্ৰেক্ষাগৃহ ভীতিকা আদিৰে সুসজ্জিত হ'ব আৰু প্ৰেক্ষাগৃহসমূহত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন তথা প্ৰদৰ্শিত হ'ব। 35খন জিলাৰ বাবে ব্যয় কৰিব লগা 700 কোটি টকাৰ ভিতৰত মই 12খন জিলাৰ বাবে 240 কোটি টকা এই বাজেটত আবণ্টন দিছোঁ। আমি সকলো জিলা আৰু উপজিলাৰ প্ৰতিটো জনজাতি আৰু অন্যান্য নৃগোষ্ঠীয় সম্প্ৰদায়ৰ বাবে পৃথকে পৃথকে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিম আৰু এনে প্ৰতিটো সাংস্কৃতিক প্ৰকল্পৰ বাবে মই 5 কোটি টকাৰ আবণ্টন দিয়াৰ প্ৰস্তাৱ ৰাখিছোঁ আৰু প্ৰাৰম্ভিক পৰ্যায়ত 2025-26 বৰ্ষৰ সময়ছোৱাত 20টা এনেকুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ বাবে মই বাজেটত 100 কোটি টকাৰ আবণ্টন দিছোঁ। আমি অসমৰ প্ৰখ্যাত চুফী সন্ত আজান পীৰে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ ৰাজ্যসমূহৰ বিভিন্ন থলুৱা ভাষালৈ আমি অনুবাদ কৰিম। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থাক এই গুৰু দায়িত্ব বহন কৰিব। জ্যোতি চিত্ৰবন চলচ্চিত্ৰ চিত্ৰালয় সমাজ, ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আদিৰ দৰে সাংস্কৃতিক প্ৰতিষ্ঠানলৈ আমি পুঁজি আগবঢ়াই আহিছোঁ আৰু এই সহযোগিতা আমি ভৱিষ্যতলৈ অব্যাহত ৰাখিম। তদুপৰি জ্যোতি চিত্ৰবন চলচ্চিত্ৰ চিত্ৰালয় সমাজৰ উন্নীতকৰণৰ বাবে আমি এখন 4জনীয়া সমিতি ঘোষণা কৰিম আৰু প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণো মই ঘোষণা কৰিছোঁ। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শৈক্ষিক আৰু গৱেষণামূলক কাৰ্যসূচীৰ উন্নীতকৰণৰ বাবে মই বিশ্ববিদ্যালয়খনলৈ 50 কোটি টকাৰ আবণ্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। স্বতন্ত্ৰ পুঁজি কাৰ্যাৱলী আৰু কাৰ্যকৰ্তাৰ ব্যৱস্থাপনাৰ সৈতে সত্ৰ ন্যায়িক আৰু ভূমি প্ৰশাসনৰ প্ৰতিনিধিৰে আমি এখন 5জনীয়া পৃথক সত্ৰ সংৰক্ষণ আৰু উন্নয়ন বোৰ্ড গঠন কৰিম। সত্ৰৰ ভূমিক বেআইনী আৰু বলপূৰ্বক দখলৰ পৰা ৰক্ষা কৰিবলৈ এই বোৰ্ডখনক অসম ৰাজহ বোৰ্ডৰ পৰ্যায়ৰ উপযুক্ত ক্ষমতা প্ৰদান কৰা হ'ব। ইয়াৰ বাবে প্ৰয়োজনীয় বিধেয়ক আমি পবিত্ৰ সদনত দাখিল কৰিম। কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰা এক 50 কোটি টকীয়া প্ৰকল্পৰ বিষয়ে জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আমাৰ চৰকাৰে সত্ৰখনক ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব। মই ঘোষণা কৰোঁ যে আমাৰ চৰকাৰে অসম চৰকাৰী ভাষা আইন 1960খন কটকটীয়াকৈ ৰূপায়ণ কৰিব আৰু ইয়াৰ বাবে দণ্ডবিধি ব্যৱস্থাপনা অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়োজনীয় সংশোধনী বিবেচনা কৰা হ'ব।